Hello everyone, welcome back to my YouTube channel. তো আজি মই লৈ আহিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা ছ'চিয়েল চায়েন্স এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ। চ' যাৰ এতিয়ালৈকে এক্সাম হৈ গৈছে তোমালোকে এইটো পেপাৰ প্ৰেক্টিছ কৰিবা আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টছবোৰে তোমালোকে ইভালুৱেট কৰিবা যে কেতিয়া আনচাৰ শুদ্ধ হৈছে আৰু দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ ফাইনেল এক্সামিনেশ্যন। তোমালোকে প্ৰেক্টিছ কৰিবা, ইয়াৰ পৰাই বহুতখিনি কমন পৰিব। চ' লেটছ গো ফৰ ইট। চ' প্ৰথমটো কুৱেশ্যন আছে, দি বেংগল ইউনিফাইড ইন দি ইয়াৰ, বংগ একত্ৰীকৰণ হোৱা বছৰটো হ'ল। অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ 1911। তাৰপিছত আছে স্বদেশী আন্দোলনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল। অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ সৰলা দেৱী আৰু নিবেদিতা। তাৰপিছত আছে এৰেঞ্জ দি ফলোয়িং ইনচিডেণ্টছ ইন এচেণ্ডিং অৰ্ডাৰ, তলৰ ঘটনা প্ৰবাহ উদগমত সজোৱা। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি স্বদেশী মুভমেণ্ট, নন কোঅপাৰেশ্যন মুভমেণ্ট, চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট। তাৰপিছত 4 নম্বৰ আছে হু এমং দি ফলোয়িং ৱাজ নট ইনক্লুডেড ইন দি কেবিনেট মিছন। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি ছাৰ চাইমন। তাৰপিছত 5 নম্বৰ আছে হুইচ অফ দি ফলোয়িং ইজ ইনকাৰেক্ট, তলৰ কোনটো অশুদ্ধ। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ গান্ধীজী ৱাজ বৰ্ণ অন অক্টোবৰ 24। তাৰপিছত আছে দি পিজেণ্ট আপৰাইজিং ইন আছাম ৰেচপেক্টিভলি, অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ যথাক্ৰমে লিখা। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ ফুলগুৰি দেৱা, ৰঙিয়া পিজেণ্ট আপৰাইজিং, পথুৰুঘাট পিজেণ্ট আপৰাইজিং। তাৰপিছত 7 নম্বৰ আছে টিকেন্দ্ৰজিৎ ৱাজ এ লিডাৰ অফ, টিকেন্দ্ৰজিৎ এজন নেতা আছিলে, ক'ৰ নেতা আছিলে, মণিপুৰৰ আছিলে। অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত হুইচ অফ দি ফলোয়িং আৰ দি মেইন কজেছ ফৰ দি ফেইলিয়ৰ অফ দি ৰিভল্ট অফ 1857, তলৰ কোনবোৰ অসমত 1857 চনৰ বিদ্ৰোহ বিফলতাৰ প্ৰধান কাৰণ আছিলে। চ' অসমত বিদ্ৰোহীৰ সংখ্যা বহুত কম আছিলে, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থা গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিলে, অসমৰ বিদ্ৰোহীসকলৰ প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰ যোগান পোৱা নাছিলে, বিদ্ৰোহী নেতাসকলক সময়ৰ গুৰুত্ব বুজি পোৱা নাছিলে। চ' এই গোটেইখিনিয়ে অপশ্যনছ হয় যোনখিনি শুদ্ধ। চ' অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে ইন হুইচ ইয়াৰ ৱাজ দি 41 অল ইণ্ডিয়া কংগ্ৰেছ কমিটি ছেশ্যন হোষ্টেড বাই দি আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি এট পাণ্ডু। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি 1926। তাৰপিছত আছে মেচ দি ফলোয়িং অফ দি ফাউণ্ডাৰ্ছ, তোমালোকে চাই ল'বা। জ্ঞান প্ৰদায়িনী সভা আনন্দৰাম ডেকিয়াল ফুকনৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিলে, যোৰহাট সাৰ্বজনীন সভা জগন্নাথ বৰুৱা, আহোম সভা পদ্মনাথ গোহাঁই বৰুৱা, সেৱা সংঘ অম্বিকাগিৰি ৰায়চৌধুৰী। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ। তাৰপিছত আছে হু এমং দি ফলোয়িং লিটাৰেচাৰ ৱাজ নট ইনক্লুডেড ইন দি ত্ৰিমূৰ্তি অফ জোনাকী এইজ। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছতো কুৱেশ্যন আছে দি টাৰ্ম সত্যমেৱ জয়তে ইন দি নেশ্যনেল চিম্বল ৱাজ টেকেন ফ্ৰম ডেছ বুক। চ' এইটো ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাটো সত্যমেৱ জয়তে বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। চ' অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত সাংস্কৃতিক বহুত্ব বা ভাৰতীয় সংস্কৃতিৰ এটা বৈশিষ্ট্য, সাংস্কৃতিক বহুত্ব বা কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি পি এণ্ড কিউ বোথ আৰ কাৰেক্ট। চ' এইটো 84 পেজত আছে, চাবা তোমালোক। তাৰপিছত ধনী পল' ইজ ৱৰ্শ্বিপ বাই, ধনী পল'ক পূজা কৰে অৰুণাচল প্ৰদেশৰ জনজাতিসকলে। অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। অসমীয়ালৈ ৰামায়ণৰ অনুবাদকজন হ'ল মাধৱ কুণ্ডলী। অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত 16 নম্বৰ আছে তলৰ কোনটো দ্বিতীয় বৃত্তি শিল্পোৎপাদন প্ৰক্ৰিয়া। অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। তাৰপিছত আছে অন দি বেচিছ অফ ডিউৰেবিলিটি দি ৰিচোৰ্চেছ কেন বি ডিভাইডেড ইনটু, স্থায়িত্ব অনুসৰি সম্পদক বিভক্ত কৰিব পাৰি। অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। তাৰপিছত 18 আছে সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত, সম্পদৰ ব্যৱহাৰৰ দ্বাৰা উপকাৰ আৰু অপকাৰ দুয়োটা হ'ব পাৰে, কিন্তু সম্পত্তিৰ জৰিয়তে মানৱ কল্যাণ সাধন হয়। চ' ইয়াৰ শুদ্ধ যদি আমি চাওঁ, চ'
সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি অনলি ওৱান ইজ কাৰেক্ট তাৰপিছত আছে হুইচ গেছ ইন দি হায়েষ্ট ইজ দি হায়েষ্ট এমাউণ্ট ইন দি এটমস্ফিয়াৰ সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব নাইট্ৰজেন অপশ্যন চি তাৰপিছত 20 আছে ভূপৃষ্ঠ কিমান শতাংশ পানী আগুৰি আছে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি 71 তাৰপিছত তলত দিয়াবোৰৰ উপযুক্ত পচন্দৰ সৈতে মিলোৱা সো এছিয়া আছে এছিয়া 51 কাণ্ট্ৰিজ আছে ইউৰোপৰ 44 কাণ্ট্ৰিজ আছে আফ্ৰিকাৰ 53 নৰ্থ আমেৰিকাৰ 23 সো ইয়াৰ শুদ্ধ উত্তৰ যদি আমি চাওঁ 21 অপশ্যন এ উইল বি দি কাৰেক্ট আনসাৰ তাৰ পিছৰটো কোৱেশ্চন আছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোন সাগৰে পৃথক কৰিছে হুইচ সি হেজ সেপাৰেটেড দি কাণ্ট্ৰিজ অফ এছিয়া এণ্ড আফ্ৰিকা সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি ৰেড সি লোহিত সাগৰ তাৰপিছত কৈছে বিষুৱ ৰেখা প্ৰায় ঘুঁ মাজেদি পাৰ হৈ যোৱা মহাদেশখন হ'ল সো ঘুঁ মাজেদি পাৰ হৈ যোৱা মহাদেশখন হ'ল অপশ্যন চি আফ্ৰিকা তাৰপিছত 24 আছে অসমৰ জনসংখ্যাৰ ক্ষেত্ৰত 2011 চনৰ লোকপিয়ল মতে তলৰ কোনটো সত্য সো ইয়াত এ নম্বৰ যদি চাওঁ ধুবুৰী জিলাৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি অশুদ্ধ বাক্সা জিলাৰ জনসংখ্যা আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম অশুদ্ধ অসমৰ জনসংখ্যাৰ ঘনত্ব 98 জন প্ৰতি বৰ্গ কিলোমিটাৰ যেটো নেকি 398 হয় একচুয়ালি সো এইটো অশুদ্ধ অপশ্যন ডি উইল বি দি কাৰেক্ট আনসাৰ অসমৰ মুঠ জনসংখ্যা 312 লাখ তাৰপিছত আছে অসমৰ অৰ্থনীতিৰ মূল বেটি হ'ল এগ্ৰিকালচাৰ অপশ্যন বি তাৰপিছত উত্তৰ পূব সীমান্তৰ ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সো এইটো গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত অপশ্যন এ উইল বি দি কাৰেক্ট আনসাৰ তাৰপিছত আছে 27 অসমৰ সীমাৰ লগত সংলগ্ন বিদেশী ৰাষ্ট্ৰবোৰ হ'ল অপশ্যন সি বাংলাদেশ আৰু ভূটান তাৰপিছত আছে দি লাৰ্জেষ্ট টি গাৰ্ডেন অফ আছাম ইজ অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখন হ'ল সৰ্ববৃহৎ চাহ বাগিচা মোনাবাৰী চাহ বাগিচা অপশ্যন বি উইল বি দি কাৰেক্ট আনসাৰ তাৰপিছত আছে মেটচ দি ফলোয়িং তলত দিয়াবোৰ মিলোৱা ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি আছিলে আৰু শশীনন্দ সিনহা প্ৰেসিডেন্ট অফ ফাৰ্ষ্ট সিটিং কনস্টিটিউশন এসেম্বলি সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ প্ৰেসিডেন্ট অফ ড্ৰাফটিং কমিটি আছিলে জৱাহৰলাল নেহৰু আছিলে অবজেক্টিভ ৰিজলিউশন উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ সো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ অপশ্যন ডি উইল বি দি কাৰেক্ট আনসাৰ তাৰ পিছত আছে 30 তলৰ উক্তিবোৰ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি হ'ল প্ৰকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি অশুদ্ধ তাৰ পিছত আছে ভাৰতত দুই ধৰণৰ চৰকাৰ আছে সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন 1 ইনকাৰেক্ট অপশ্যন 2 কাৰেক্ট অপশ্যন ডি উইল বি দি কাৰেক্ট আনসাৰ তাৰ পিছতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা সো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা 5 জন অপশ্যন এ উইল বি দি কাৰেক্ট আনসাৰ তাৰ পিছতে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ ক্ষেত্ৰত শুদ্ধ নহয় দি ইউএনও ওয়াজ ফৰ্মড ইন 1945 শুদ্ধ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত এইটো শুদ্ধ তাৰ ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে এইটো শুদ্ধ বৰ্তমান ৰাষ্ট্ৰসংঘত 51খন সদস্য ৰাষ্ট্ৰ আছে এইটো ভুল বৰ্তমান 193 খন আছে প্ৰথমতে 51 খনেৰে ষ্টাৰ্ট কৰা হৈছিল ইনিশিয়াল টাইমত সো অপশ্যন ডি উইল বি দি কাৰেক্ট আনসাৰ তাৰ পিছত 33 আছে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ল ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অপশ্যন বি তাৰ পিছত আছে হুইচ ইজ দি বিগেষ্ট অৰ্গেন অফ দি ইউএনও ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ সাধাৰণ সভা জেনেৰেল এছেম্বলি তাৰ পিছতে মেটচ দি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ উইথ দেয়াৰ ৰেছপেক্টিভ হেডকোৱাৰ্টাৰ 35 তো 35ৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি নাটো ব্ৰুছেলছ আইচিচি ডুবাই তাৰপিছত এছিয়ান জাকাৰ্টা সাৰ্ক কাঠমাণ্ডু অপশ্যন বি উইল বি দি কাৰেক্ট আনসাৰ
তাৰপিছত 36 আছে the central bank is the financial advisor and agent to the government which bank in India performs this function as the central bank কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্তৰ যোগান ধৰোতা পৰামৰ্শদাতা আৰু চৰকাৰৰ প্ৰতিনিধি ভাৰতৰ কোন বেংকে কেন্দ্ৰীয় বেংক হিচাপে এই কাৰ্যসমূহ পালন কৰে অপশ্যন দিয়া আছে SBI RBI NABARD IDBI সো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব RBI অপশ্যন বি তাৰপিছত আছে এখন 100 টকীয়া নোট উদাহৰণ হয় সো 100 টকীয়া নোট লিগেল টেন্ডাৰ মানি বুলি কোৱা হয় বিহিত মুদ্ৰা উদাহৰণ তাৰপিছৰটো কোৱেশ্চন আছে 38 match the following financial organization with their year of establishment তলত দিয়া বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিষ্ঠা বছৰৰ সৈতে মিলোৱা ইয়াৰ শুদ্ধ উত্তৰ যদি আমি চাওঁ 38 অপশ্যন বি উইল বি দি কাৰেক্ট আনসাৰ 1D অৰ্থাৎ গুৱাহাটী বেংক 1926 চনত ৰিজাৰ্ভ বেংক 1935 IDBI বেংক 1964 নাবাৰ্ড হৈছিলে 1982 তাৰপিছত কৈছে 39 আমেৰিকান কাৰেন্সি ইজ কল্ড আমেৰিকাৰ মুদ্ৰা কি কোৱা হয় ডলাৰ বুলি কোৱা হয় অপশ্যন সি তাৰপিছত তলৰ কোনটো মুদ্ৰাৰ কাৰ্য নহয় বিনিময়ৰ মাধ্যম মূল্যৰ মাপকাঠি মূল্যৰ ভাণ্ডাৰ সাধাৰণ গ্ৰহণযোগ্যতা সো মুদ্ৰা বৈশিষ্ট্য হয় সাধাৰণ গ্ৰহণযোগ্যতা কিন্তু কাৰ্য নহয় সো অপশ্যন ডি উইল বি দি কাৰেক্ট আনসাৰ তাৰপিছত 41 মানৱ উন্নয়নৰ সূচক তিনিটা লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্লোবেলাইজেশ্যন লাইফ এক্সপেক্টেন্সি সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব প্ৰত্যেকিত আয়ু শিক্ষা জীৱন যাত্ৰাৰ মান 42 আছে দি পিৰিয়ড অফ ফাৰ্ষ্ট 5 ইয়াৰ প্লানিং ওয়াজ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সময়ছোৱা আছিল অপশ্যন ডি উইল বি দি কাৰেক্ট আনসাৰ 1 এপ্ৰিল 1951 টু 31 মাৰ্চ 1956 তাৰপিছত 43 আছে এখন দেশৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱে হ'ল গ্লোবেলাইজেশ্যন অপশ্যন সি তাৰপিছত 44 আছে নীতি আয়োগৰ সম্পূৰ্ণ নাম সো অপশ্যন বি উইল বি দি কাৰেক্ট আনসাৰ নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া তাৰপিছত 45 আছে ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল সো 45 শুদ্ধ উত্তৰ হ'ব 1991 তাৰপিছত তোমালোকে কিছুমান ইম্পৰ্টেণ্ট ব্ৰড কুৱেশ্যন চাব পাৰা ইয়াৰ 46 আছে স্বদেশী আন্দোলনৰ জাতীয় শিক্ষালৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোচনা কৰা লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগ চাৰিদফীয়া আঁচনিৰ প্ৰথম দফাৰ চৰ্তসমূহ কি আছিল তাৰপিছত অসহযোগ আন্দোলনৰ ওপৰত এটি টোকা লিখা গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা 1857-58 চনত অসমত হোৱা বিদ্ৰোহৰ কাৰণসমূহ লিখা অসম এছ'চিয়েশ্যন কিদৰে গঠিত হৈছিল অসম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা ভাৰতীয় স্থাপত্য কলাৰ তিনিটা প্ৰধান শৈলী কি অসমৰ বৈষ্ণৱী সাহিত্যৰ ওপৰত এটি টোকা লিখা টোকা প্ৰস্তুত কৰা সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা পৰামৰ্শ আগবঢ়োৱা মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা প্ৰব্ৰজনৰ সোঁতবোৰ একাধিক্ৰমে উল্লেখ কৰা তাৰপিছত মানচিত্ৰ এটা আঁকিব দিছে অসমৰ প্ৰথম তেল শোধনাগাৰ ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পাৰ্ক ডিমা হাছাও জিলা তাৰপিছত কেৱল অন্ধ পৰীক্ষাৰ্থীৰ বাবে এইখিনি দিয়া আছে সো এইখিনিয়ে আছিলে কুৱেশ্যন ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা এক্সামৰ সো তোমালোকৰ যদি ব্ৰড কুৱেশ্যনবোৰ লাগে তোমালোকে কমেণ্টত মোক জনাই দিবা এণ্ড আই উইল ট্ৰাই টু গিভ ইউ দি ব্ৰড কুৱেশ্যন answer to so thank you for watching thank you for keeping your patience I will try to give you the best of my preparation best of my knowledge so that you can be the best of everywhere so যদি ভিডিওটো ভাল লাগিছে সাবস্ক্রাইব কৰিবা and try to share with your friends so that I can maintain myself in this
field. Thank you again, and all the best for your new strategy in encountering the exam.